কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তিভাজন আজি এই বৈকুণ্ঠৰ ধামত সমবেত ভাগৱত ভগৱন্ত স্বৰূপা সমস্ত লক্ষ্মী স্বৰূপাই সমস্ত আমি আপোনা হ'ব হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম রাম 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 কৃষ্ণ কৃষ্ণ শ্রীমদ্ ভাগবত শ্রী কৃষ্ণায় নমঃ ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মাদয়সয়তয়ন্নয়াদিতরত স্বার্থে সবিজ্ঞ সরাত তেনে ব্রহ্মরিদ্যাজ আদি কবয়ে মুহ্যন্তি যচ্ছুরয়ঃ তেজো মৃদং যথা বিনিময়ো যত্র ত্রিসর্গো মৃষা ধানমাসেন সদা নিরস্ত কুহকং সত্যং পরং ধীমহি ধর্মঃ প্রোজিত কৈতবত্র পরমুনির্মৎসরানং সতাং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োন্মূলনম শ্রীমদ্ ভাগবতে মহামুনি কৃতে কিং বা পরৈরীশ্বরঃ স্বৈদহিদ্যবরুদ্ধতে অত্র কৃতিভি সুশুশয়োভিতৎসনাত নিগম কল্পতরু গলিতং ফলং সুকমুখাদ্রমিতদ্রব সংযুতম পিবত ভাগবতং রসমালয়ং মুহুরহো রসিকা ভুবি ভাবুকা ও হরি রাম কৃষ্ণ 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 পৰম কৃপালু বা সমস্ত ইতিমধ্যে আমি আপোনাসৱৰ এটা কথা সুধিব বিচাৰিছোঁ বা গৃহস্থকো আমি ক'ব বিচাৰিছোঁ কিবা যদি আশা কৰিছে মানে কোনটো স্কন্ধত পঢ়িব লাগিব সেই কথাটোকে আমি একাদশ কৃষ্ণ পৰা বৈকুণ্ঠ পুৰাণৰ পদৰ পৰা
কৃষ্ণ উদ্ধৱ সংবাদৰ দুলৰি ভাগ এৰি তাৰ পিছৰ পদজোকাতে আমি আৰম্ভ কৰিছোঁ। পদ নিগদতি হুক শুনি উকনি পবৰ ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ ভৈলন্তয়া কুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহয় লুটক পীত বস্ত্ৰে মুচি মুখ তেজিয়া নিশাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশাস তেজি চিন্তাচিত থিৰ কৰা মহাশয় তজু দুখ দেখি মোৰ নহহে হৃদয় স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশ কহংখৰিয়াবে চলিব নিশ্চয় সাধিলো ধৱ দেৱতাৰ যত কাজ নাথাকিব ঠাই ততো মাত কিবা বাজ দ্বাৰকা নগৰ সাগৰত যাই বাটল মই গ'লে লোকত মিলিবে বিমংগল অপিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হৈবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হবে জ্ঞান ইটো ভকতিৰ পথ এৰাম ধৰ্মে পিৰিবে যাইবে লোকয় অধোগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি কৃষ্ণ এৰা মোহৰ বচনে আৱে নাচাৰিবা ভূমি শ্ৰৱণ কীৰ্তন প্ৰৱতায়া থাকা তুমি ভকতি নভৈলে তো ভূমি যাইবে ৰখাতল মোৰ আজ্ঞা পালি ৰহিও ক মহাবল কৃষ্ণ ৰাম পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া প্ৰৱেশিতা তলীলায় কৰন্ত শোভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায় হেহি কৃপাময় মোৰ বাক্য চয় অলংকৃত কৰণ তোক শৃংগাৰাদি নানা ৰখে বাজ শৌক
আনন্দে লোক শুনুক শৃঙ্গারাদি নানা ৰখে বাজ হৌক আনন্দে লোক শুনুক হৰি ৰাম 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 ৰাম। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময়ী সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ মৰঙী আঞ্চলিক শাখাৰ সুন্দৰ প্ৰাথমিক শাখাৰ একান্ত সংগী একনিষ্ঠ সেৱক আৰু আঞ্চলিক শাখাৰ সম্পাদক যোগেন বৰা বাপৰ গৃহত আপোনাসৱ মহামহন্তক আমন্ত্ৰণ কৰি আনিছে। উদ্দেশ্য কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞানযজ্ঞ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ আৰু কীৰ্তন ধৰ্মৰ মাজেদি সেই আনন্দ ব্ৰহ্ম ভগৱন্তক কৃষ্ণক উপলব্ধি কৰাৰ যি আপোনাসৱ মহামহন্তক বিদুৰ উদ্ধৱ সন্ত মহন্তক দূৰ দূৰণিৰ পৰা আমন্ত্ৰণ জনাইছে আৰু আপোনাসৱ আহি এই পবিত্ৰ বৈকুণ্ঠ ধামত আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি সমস্ত ভকত বৈষ্ণৱৰ চৰণ কমলত আমি ভক্তি ভাৱেৰে চৰণ দুখানিত সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকলকো কৃষ্ণ কৃষ্ণ ভক্তি মাতৃ আমি লওঁ কৃষ্ণ 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 কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকল দূৰ দূৰণিৰ পৰা আহিছে কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে। আমি ভক্তি মাতৃ আইসকলকো এই আসনৰ পৰা ভক্তিভাৱেৰে সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। লগতে দেহৰ ভৱিষ্যত স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলকো আমি আন্তৰিক সেৱা জনাইছোঁ। আৰু কাষতে জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সমূহ ভকত বৈষ্ণৱ চৰণ কমলত আমি কোটি কোটিবাৰ সেৱা জনাইছোঁ। পাঠৰ আসনত আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰা আমাৰ পৰম শহীদ বান্ধৱ আজি পৰম মংগল ৰামকৃষ্ণ নামষাৰ উচ্চাৰণ কৰি আপোনালোকৰ হৃদয়ত কৃষ্ণ ভক্তি আনন্দ ব্ৰহ্মক উপলব্ধি কৰোৱা আমাৰ বাপজনকো আমি ভক্তিভাৱেৰে সেৱা জনোৱা হৈছে। কৃষ্ণ। কৃপালু বাপাই সমস্ত তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় বুলি কৈছে ভাগৱতে। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয় বুলি কৈছে। ভকতৰ সংটো মহাপুণ্যৰ ফলতহে লাভ হয় বুলি কৈছে। ২ নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় আৰু ৩ হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এই তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। প্ৰথমটো হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়, ভকতৰ সং। আজি আপুনি মই এই ভকতৰ সংটো পাইছোঁ, এইটো আমাৰ মহাপুণ্যৰ ফলতহে পাইছোঁ। কৃষ্ণ। এই ৰহস্যটো ভগৱান কৃষ্ণই উদ্ধৱক কৈছে। বৰ সুন্দৰ দৰ্শন আছে, পদবন্ধে ওলাব এতিয়া একাদশ স্কন্ধ ভাগৱততে।
উদ্ধৱক ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, যে তুমি সাধু সংগ ল'বলৈ যত্ন কৰিবা, বোলে সাধু সংগতে তুমি মোক লাভ কৰিব পাৰিবা। এই কথাটো, এই তত্ত্ব ৰহস্যটো উদ্ধৱ মহন্তক একেবাৰে শেষত ৰহস্য ভক্তিত কৈছে, এ ৰাম মাধৱে বুলন্ত সখী অশুনা পৰিছেদ, পঢ়ে যেবে সবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি, কৰ্ণত কহন্ত কৃষ্ণ কথা গুইপ কৰি, নাহি খেউ পাই সখী সুসংগ হৰি। বোলে ভকতৰ সং, সেইকাৰণে যিসকল ৰখত চতুৰ বুলি কৈছে, সেইসকলে যত্ন কৰি সাধু সং লয়। বোলে খেদি গুৰি যথা তথা, খেদি গুৰি আহে ভকতৰ সং ল'বলৈ। বোলে কিয়? বোলে ভকতৰ সংগতেহে ভকতি হয়। দেই বাবু, বোলে ঘৰত বোলে টাইলছ লগা নামঘৰ এটা বনাই 16 পোৱাৰ তাল এযোৰ লৈ ল'লে, বোলে দিনে ৰাতিয়ে ৰামকৃষ্ণ নাম উচ্চাৰণ কৰিলেও কিন্তু ভগৱন্তক নাপায় বুলিহে ভাগৱতে সিদ্ধান্ত দিছে। পঢ়ে যাবে সবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি। বোলে নলবয় নৰ যেবে সন্তৰ সংগতি। সেইকাৰণে সন্ত ভকত বৈষ্ণৱৰ সংগত আমি গৈ ভগৱন্তৰ লীলা চৰিত্ৰবিলাক শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেদি পৰম তত্ত্ব, যি পৰম ঈশ্বৰ ভগৱানক আমি উপলব্ধি কৰিব পাৰিম। দেই বাপাইসকল, সেইকাৰণে সাধুসং মূল বস্তু। আৰু এই সাধুসং পাবৰ কাৰণে, এই সাধুসং লোৱাৰ ফলত কোন কোন প্ৰাণীয়ে ভগৱন্ত কৃষ্ণক লগ পাইছিলে তাৰ এটা প্ৰমাণ, প্ৰত্যক্ষ প্ৰমাণ ভগৱান কৃষ্ণই উদ্ধৱক দি থৈ গ'ল। উদ্ধৱে প্ৰশ্ন কৰিলে, প্ৰভু, যে ভকতৰ সংগত আজিৰ দৰে আপুনি মই যেনেকৈ বহি আছোঁ, আজিৰ দৰে বহি তোমাৰ গুণানুকীৰ্তন কৰি তোমাৰ লীলা চৰিত্ৰ গাই কোনবিলাক প্ৰাণীয়ে, কোনবিলাক ভকতে তোমাক দৰ্শন পালে, তোমাক লগ পালে, তোমাৰ বৈকুণ্ঠ পালে, তুমি মোক প্ৰমাণ কৰি দেখুৱাব লাগিব, মানে তালিকা দিব লাগিব, প্ৰস্তুত কৰি দিব লাগিব। তেতিয়া ভগৱন্ত এখন তালিকা প্ৰস্তুত কৰি দিলে। এই পদবন্ধে আছে, ওলাব অলপ পিছতে। ভগৱানে প্ৰমাণ কৰিছে কি বুলি, সেই উদ্ধৱ, এই ৰাম সাধু সংগে অনেক পাইলে ক মোৰ গতি, তেওঁ লেখা সখী তাৰ অশুনিও সম্প্ৰতি। বোলে সাধু সংগে অনেক পাইলে ক মোৰ গতি, দেওঁ লেখা সখী তাৰ শুনিও সম্প্ৰতি। তোমাক মই তালিকা এখন প্ৰস্তুত কৰি দি দিছোঁ, লোৱা। বোলে কোন কোন? এই ৰাম যক্ষ ৰক্ষ বীৰ্ষ পশু, পক্ষী পাল পাল, স্ত্ৰী শূদ্ৰ অন্ত জাতি, অধম পামৰ, তাতো কৰি অনেক অধিক পাপমতি, ভকতৰ সংগত পাইলে ক মোৰ গতি। বোলে ভকতৰ সংগত এনেকুৱা আজিৰ দৰে বহি বোলে সেইসকলক পালে বোলে গতি। কোনসকল? যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পালে পাল। বুজি পাইছেনে বাপাই? তাৰপিছত কৈছে যে মালাকাৰ কুজি ব্যাধ ধৰ্ম তোলা ধাৰ, দ্বিজ ভাইজা ব্ৰজবাসী গোপী অনাচাৰ, নাহি তপ ব্ৰত শৌচ নপঢ়িলা বেদ, নজানয় জ্ঞান একো নাহি শাস্ত্ৰ ভেদ। বোলে হনুমান বোলে কোনটো কলেজত পঢ়িছিলে, ক'ত বোলে ডিগ্ৰী লৈছিলে? বোলে হনুমানটো ইতৰ প্ৰাণী আছিল, হয়নে প্ৰভু সমস্ত? তেওঁতো ৰাম ভক্তিটো লাভ কৰি বৈকুণ্ঠলৈ গুচি গ'ল, হয়নে বাৰু?
বোলে জটায়ু বোলে এটা পক্ষী আছিল। জটায়ু কি আছিলে